চাওক, আজি মৰিগাঁৱত জিলা সভাপতি ৰমেশ বৰদলৈ ডাঙৰীয়া দায়িত্বভাৰ লৈছে। সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া উপস্থিত আছিলে। আজি খুব উৎসাহ, ইয়াত লোকে লোকাৰণ্য হৈ গৈছে। ইয়ে প্ৰমাণ কৰে যে ৰাইজ বিজেপিৰ প্ৰতি অতিষ্ঠ হৈছে, ৰাইজে সঁচা অৰ্থত পৰিৱৰ্তন বিচাৰিছে। ২৬ত হিমন্ত বিশ্ব শৰ্মাৰ ভেলকি বাজি অসমক শোষণ কৰা ৰাজনীতি পৰিত্ৰাণৰ পৰা ৰাইজে পৰিত্ৰাণ আনিব। কংগ্ৰেছ খিলঞ্জীয়া বিৰোধী বুলি ইতিমধ্যে এগৰাকী মন্ত্ৰীয়ে অলপ আগত সামাজিক মাধ্যমত এনে মন্তব্য কৰিছে। তেওঁলোকে বদৰুদ্দিন আজমলক ৰকিবুল হাছান ডাঙৰীয়াই যিদিনাখনে পৰাভূত কৰিলে, হিমন্ত বিশ্ব শৰ্মাই ৰাতি ৰাতি লাইভত অহা হ'ল, টোপনি নোযোৱা হ'ল। ১:৩০-২টা বজাত লাইভ দিয়ে, কাৰণ টোপনি ক্ষতি হৈ গ'ল। বদৰ মুখ্যমন্ত্ৰী হ'ব বুলি কোৱা সান্দহ খোৱা বালি তল পৰিলে। এতিয়া এইবোৰ কথা কৈছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কংগ্ৰেছৰ ভোটে খেদিছে। যেতিয়াই গৌৰৱ গগৈ ডাঙৰীয়া জিকি আহিল, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া জিকি আহিলে, সেইদিনাৰ পৰাই কেমেৰাত জুম কৰি চাবচোন, হিমন্ত বিশ্ব শৰ্মাৰ চুলিবিলাক দাং খাই থকা হ'ল। কংগ্ৰেছৰ ভোটে তেওঁক খেদি ফুৰিছে। হিমন্ত বিশ্ব শৰ্মাক এটা কথা কৈছোঁ, অতৃপ্ত আত্মাৰে তেওঁ অসমখন অশান্ত কৰাৰ পৰিৱৰ্তে স্মাৰ্ট মিটাৰ বন্ধ কৰি ৰাইজক সকাহ দিব লাগে। টুল টেক্স তেওঁ যেতিয়ালৈকে উজনিৰ ৰাস্তা ঠিক নহয়, টুল টেক্স বন্ধ কৰিব লাগে। নিবনুৱা সমস্যাৰ সমাধান কৰিব লাগে। বলৎকাৰী সি হিন্দুৱে হওক বা মুছলমানেই হওক, তাক উচিত তদন্ত কৰিব লাগে। আৰু হিমন্ত বিশ্ব শৰ্মাই কম দামত অত্যাৱশ্যকীয় সামগ্ৰী মহিলাক দিব লাগে। হাল এৰি শিয়াল খেদি এইবিলাক পুংপাং কথা কৈ ৰাতি ৰাতি লাইভত আহি পেলাই মানুহৰ পৰা এই মানে চিম্পেথি ল'বৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই কাম কৰিব নালাগে। মই এটাই কৈছোঁ, পাপে বাপকো নেৰে। উচ্ছেদ যদি বেদখল হৈছে ট্ৰাইবেল বেল্ট ব্লকৰ, তেতিয়াহ'লে তাক বেদখলকাৰীক উচ্ছেদ কৰিব লাগে বিধিসন্মতভাৱে। মানৱ অধিকাৰ খৰ্ব কৰিব নালাগে। তৃতীয় কথা, তেওঁ কৈছে যে কংগ্ৰেছৰ উচতনিত তাত পৰিস্থিতি বেয়া হৈছে। আজি অন কেমেৰা আমি লৈ আহিছোঁ বিজেপি। তেওঁলোকে কেইদিনমানৰ আগত দিছপুৰৰ এজন কংগ্ৰেছী নেতাৰ লগত জইন কৰা, যিসকলে আজি আমাক গো বেক দিলে, সেই তৃতীয় পক্ষক হিমন্ত বিশ্ব শৰ্মাই ইউজ কৰি অশান্ত কৰিব যিটো বিচাৰিছে, তাৰ তদন্ত আমি ২৬ত কংগ্ৰেছৰ চৰকাৰ হ'লে আমি কৰিম। ৰমেশ বৰদলৈ একেবাৰে তৃণমূল পৰ্যায়ৰ পৰা অহা আমাৰ কংগ্ৰেছ দলৰ এজন বৰ শক্তিশালী নেতা। আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটি আৰু ভাৰতীয় জাতীয় কংগ্ৰেছে ৰমেশ বৰদলৈৰ হাতত মৰিগাঁও জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব ন্যস্ত কৰিছে। আজি ৰমেশ বৰদলৈ ডাঙৰীয়াই আনুষ্ঠানিকভাৱে মৰিগাঁও জিলা কংগ্ৰেছৰ সভাপতি হিচাপে তেওঁৰ দায়িত্ব গ্ৰহণ কৰা এই অনুষ্ঠানত মই উপস্থিত থাকিবলৈ পাই, আমাৰ কংগ্ৰেছ পৰিয়ালৰ সকলো লোকৰ সৈতে আজি উপস্থিত হ'বলৈ পাই মই অতি আনন্দিত বোধ কৰিছোঁ। এগৰাকী মন্ত্ৰীয়ে লিখিছে কংগ্ৰেছ খিলঞ্জীয়া বিৰোধী, আপোনালোকে খিলঞ্জীয়া বিৰোধী বুলি তেওঁলোকৰ এই যিটো দুখন দুনিয়াত বিভক্ত কৰা যিটো ৰাজনীতি, সেই ৰাজনীতি অসমৰ মানুহে ইতিমধ্যে প্ৰত্যাখ্যান কৰিছে। আৰু তেওঁলোকে এতিয়া ২০২৬লৈকে কেৱল এনেকুৱা হিন্দু মুছলমানৰ তেওঁলোকে ৰাজনীতি কৰিব, কিন্তু অসমৰ মানুহে তেওঁলোকক সঠিক পথ দেখুৱাব অহা বিধানসভা নিৰ্বাচন। তেওঁলোকে দীপংকৰ বৰ্মনক এৰেষ্ট কৰক। দীপংকৰ বৰ্মনৰ লগত অসম মন্ত্ৰীসভাৰ কোন কোন মন্ত্ৰী জড়িত হৈ আছে, তেওঁলোকৰ বিজেপি দলৰ কোন নেতা জড়িত হৈ আছে, পুলিচৰ একেবাৰে উচ্চ পৰ্যায়ৰ বিষয়া কোন জড়িত হৈ আছে, তাৰ উত্তৰ আগতে অসমবাসীক দিয়ক। আজি ৰমেশ বৰদলৈ ডাঙৰীয়াই নতুনকৈ মৰিগাঁও জিলা কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্বভাৰ লৈছে। আমি আশাবাদী যে তেখেতৰ নেতৃত্বত আমি আমাৰ দলৰ সাংগঠনিক আৰু শক্তিশালী কৰিম আৰু এই বিজেপি চৰকাৰৰ যি স্বেচ্ছাচাৰী শাসন, তাৰ যোগ্য প্ৰত্যুত্তৰ ৰমেশ বৰদলৈ থাকিম আৰু আগবাঢ়ি যাম। আপোনাৰ নাম সাঙুৰ খোৱা বুলি এটা কৰিছে এজন মন্ত্ৰী, কি ক'ব? মই সংবাদ মাধ্যমৰ মোৰ ফটো লগাই পেলাই সংবাদ বাতৰি সম্প্ৰচাৰ হৈ আছে। এইটো এটা স্পৰ্শকাতৰ বিষয়। মই এটা কথা ক'ব বিচাৰোঁ যে এইবোৰ বস্তু ৰাজনীতিকৰণ কৰা ভাল নহয়। কাৰণ আৰক্ষী আৰু প্ৰশাসনক মই এজন ৰাইজৰ প্ৰতিনিধি হিচাপে সদায় সহায় কৰিম। আৰু এটা কথা মই ক'ব বিচাৰোঁ যে যিটো ফ্ল'ৰৰ কথা কৈছে,
সেই ফ্ল'টো মোৰ নহয়। এইটো তেখেতসকলে প্ৰশাসন আছে, আৰক্ষী আছে, তদন্ত কৰি চাওক। তদন্ত কৰিলে গোটেইখিনি কথা ওলাই যাব আৰু আৰু এটা কথা হৈছে আপোনাৰ মানুহে কি ভাড়া দিব নোৱাৰে নেকি? মানুহেতো ঘৰ ভাড়া দিব পাৰে। এতিয়া ভাড়া দিয়াৰ সময়ত যিবোৰ কাগজ আছে কাগজবোৰ নিশ্চয় দেখুৱাই গতিকে এইবোৰ আৰক্ষীয়ে চাব আৰু তদন্তৰ ক্ষেত্ৰত মই পূৰ্ণ সহযোগ কৰিম। যিহেতু মই নিজে এজন ৰাইজৰ প্ৰতিনিধি, মই পূৰ্ণ সহযোগ কৰিম আৰু যেতিয়া মাতে মই যাবলৈ সাজু। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017330